Hello students, here discussing the question answers of the poem The Lake Isle of Innisfree. তোমালোকে সদায় আনসাৰ কৰাৰ আগত পাঠী বা কবিতাটি ভালদৰে পঢ়ি বুজি ল'বা আৰু ইয়াৰ অসমীয়া অনুবাদ কৰা ভিডিঅ' মোৰ আপলোড কৰা আছে। যদি তোমালোকে বুজি পোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টি চাব পাৰিবা। এতিয়া আহোঁ প্ৰশ্ন উত্তৰসমূহলৈ। কুৱেশ্যন নম্বৰ 1। ইয়াতে 1 নম্বৰ প্ৰশ্ন 3টা প্ৰশ্ন দিয়া আছে। What kind of place is Innisfree? Think about যে Innisfree ঠাইখন কেনেকুৱা ভাবিবলৈ দিছে। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে The 3 things the poet wants to do when he goes back there. Stanza 1. অৰ্থাৎ ইয়াতে তোমালোকক ক'ব দিছে যে যেতিয়া কবিয়ে উভতি Innisfree-লৈ যাব কোন 3টা কাম কৰিব বিচাৰে। ষ্টেঞ্জা 1 বুলি দিছে কাৰণ ইয়াৰ উত্তৰটো ষ্টেঞ্জা 1ত আছে। ইয়াৰে উত্তৰ হ'ব The poet wants to build a small hut of clay and wattles. He will have a 9-bean rose and a hive for the honeybees. এটা সৰু বোকামাটি আৰু গছৰ ঠাল-ঠেঙুলিৰে ঘৰ সাজিব বিচাৰে। 9 বিন অৰ্থাৎ 9টা শাৰীৰ বিন গছ আৰু এটা মৌ বা মৌবাখীৰ বাবে কবিয়ে বিচাৰে। অৰ্থাৎ ইয়াতে কবিয়ে বিচাৰে যে তেওঁ কি কৰিব বিচাৰে এটা সৰু বোকামাটি আৰু গছৰ ঠাল-ঠেঙুলিৰে ঘৰ সাজিব বিচাৰে, 9টা শাৰীৰ বিন গছ ৰুব বিচাৰে আৰু এটা মৌ বা মৌমাখিৰ বাবে বিচাৰে। কুৱেশ্যন নম্বৰ ইয়াৰে 1 নম্বৰ প্ৰশ্নৰে দ্বিতীয়টো প্ৰশ্ন আছে যে what he hears and sees there and its effect on him. কবিয়ে তাত কি শুনে আৰু দেখে আৰু তেওঁৰ ওপৰত কি প্ৰভাৱ পেলায়। আনসাৰ He hears the crickets sing, he sees the midnight shine and a purple glow at noon. He feels happy and gets peace of mind. He hears the cricket sings অৰ্থাৎ তেওঁ কি শুনে উইচিৰিঙাৰ শব্দ শুনে। He sees the midnight shine and a purple glow at night. জিলিকি থকা মাজৰাতি দেখে আৰু দেখে দুপৰীয়াৰ বেঙুনী আভা। He feels happy and gets peace of mind. তেওঁ তাত সুখ আৰু প্ৰশান্তি লাভ কৰে। ইয়াৰ নেক্সট 3 নম্বৰ প্ৰশ্নটো হৈছে What he hears in his heart's core, even when he is far away from Innisfree. Stanza 3. The poet hears the lapping of lake water even when he is far away from Innisfree. কবিয়ে নিজৰাৰ পানীৰ কলকল শব্দ শুনা পায় Innisfree-ৰ পৰা দূৰত থাকিও। অৰ্থাৎ ইয়াত প্ৰশ্ন সুধিছে যে কবিয়ে Innisfree-ৰ পৰা দূৰত থাকিও কেনেধৰণৰ শব্দ তেওঁৰ হৃদয়ৰ নিভৃত কোণত শুনা পায়। তেওঁ শুনা পায় যে নিজৰাৰ পানীয়ে কলকল শব্দ শুনা পায় Innisfree-ৰ পৰা দূৰত থাকিও। Next question number 2. By now you may have concluded that Innisfree is a simple natural place full of beauty and peace. How does the poet contrast it with where he now stands? Stanza 3. অৰ্থাৎ stanza 3 ইয়াৰে উত্তৰটো আমি পাম। আনসাৰ অৰ্থাৎ ইয়াতে সুধিছে যে এতিয়ালৈকে তুমি এইটো সিদ্ধান্তত উপনীত নিশ্চয় হৈছা যে Innisfree হৈছে এটা চিম্পল প্ৰাকৃতিক ঠাই সৌন্দৰ্য আৰু শান্তিৰে ভৰা। কবিয়ে How does the poet contrast it with where he now stands for? অৰ্থাৎ কবিয়ে ইয়াক কেনেধৰণে কম্পেয়াৰ কৰিছে বৰ্তমান তেওঁ য'ত আছে। অৰ্থাৎ তেওঁ বৰ্তমান Innisfree-ত নাই, তেওঁ য'ত আছে সেইটো Innisfree-ৰ সেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ লগত কেনেধৰণে কম্পেয়াৰ কৰিছে সুধিছে। আনসাৰ The poet contrasts the simple natural place
with dull roads, grey pavements of the city where there is no peace of mind like Innisfree. কবিয়ে সুন্দৰ প্ৰাকৃতিক ঠাই অৰ্থাৎ ইনিছফ্ৰীক চহৰৰ ধূলিৰে ভৰা লেতেৰা ৰাস্তা আৰু পদপথ য'ত মানুহে খোজকাঢ়ি অহা যোৱা কৰে, য'ত কোনো ধৰণৰ মানসিক শান্তি নাথাকে, ইনিছফ্ৰীৰ নিচিনা। Question number 3. Do you think Innisfree is only a place or a state of mind? Does the poet actually miss the place of his boyhood days? তুমি ভাবা নেকি যে ইনিছফ্ৰী সঁচাকৈ এখন ঠাই নে মনৰ এক ধাৰণা? কবিয়ে সঁচাকৈ মিছ কৰেনে তেওঁ লৰালি কালত থকা ঠাইখনক? Answer. Innisfree is a real place with full of natural beauty. Yes, the poet misses the place of his boyhood days which he spent in Innisfree. He does not like the city life. Innisfree হৈছে এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মনোমোহা ঠাই। কবিয়ে কৈছে যে Innisfree is a real place with full of natural beauty. ইনিছফ্ৰীখন হৈছে এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মনোমোহা ঠাই। The poet misses the place of his boyhood. অৰ্থাৎ হয় কবিয়ে সঁচাকৈ সেই ঠাইখনক মিছ কৰে য'ত তেওঁ লৰালি কালটো কটাইছিল। কবিয়ে চহৰীয়া লাইফ ভাল নাপায়। He does not like the city life. চহৰৰ যিটো জীৱনশৈলী আছে এইটো কবিয়ে ভাল নাপায়। Next question. Look at the words the poet uses to describe what he sees and hears at Innisfree. ইয়াত কেইটামান শব্দ দিয়া হৈছে বা সেন্টেন্স দিয়া হৈছে যিকেইটা কবিয়ে এই কবিতাটিত দ্য লেক আইল অফ কবিতাটিত ব্যৱহাৰ কৰিছে। ইয়াৰ অৰ্থনো কি এইটো সুধিছে। 1. Be loud glad. 2. Evenings full of linnets' wings. Number 3. Lake water lapping with low sounds. What pictures do these words create in your mind? এই শব্দবোৰে কি অৰ্থ প্ৰকাশ কৰে তোমাৰ মনত? Answer. Be loud glad. This means poets see honeybees making hive and producing buzzing sound. ইয়াৰ অৰ্থ হৈছে ইয়াত কবিয়ে দেখে বা বিচাৰে মৌমাখিয়ে মৌবাহ বন্ধা আৰু মৌমাখিৰ যি ভুনভুননি শব্দ থাকে সেইটো শুনিবলৈ কবিয়ে ভাল পায়, যাক বি লাউড গ্লেড বুলি কবিয়ে বৰ্ণনা কৰিছে। নেক্সট আছে ইভিনিং ফুল অফ লিনেটছ উইংছ। It means that in evening, poet sees linnet bird flying here and there. He likes this scene. ইয়াৰ অৰ্থ যে কবিয়ে ইনিছফ্ৰীত লিনেট পক্ষীবোৰক এইফালৰ পৰা সেইফালে উৰি থকা দেখে আৰু এই দৃশ্য কবিয়ে ভাল পায়। Next, lake water lapping with low sounds. It means lake water lapping with low sounds create a picture of calm and soothing pictures in our mind. পানীৰ শান্ত সুমধুৰ শব্দ শুনিবলৈ পোৱা যায়, যিটো কুলকুল শব্দ পানীৰ সুমধুৰ শব্দ শুনিবলৈ পোৱা যায়, এইটোৱে আমাৰ মনত প্ৰশান্তি আনে। এই হৈছে এই তিনিটা লাইন বা শব্দৰ অৰ্থ। Look at these words. Peace comes dropping slow, dropping from the veils of the morning to where the cricket sings. What do these words mean to you? এই শব্দখিনিয়ে কি অৰ্থ বুজাইছে তোমাক সুধিছে। What do you think comes dropping slow from the veils of the morning? What does to where the cricket sing means? Where the cricket sings মানে কি ইয়াত তোমাক সুধিছে। ইয়াৰ উত্তৰ হ'ব Answer. These words mean that peace from nature comes slowly. The poet explains that peace comes gradually from the cloudy morning
until evening when the cricket sings. The morning with veils give the poet peace, and then purple glow at noon makes him feel peaceful. In the evening, the flying linnets, and then at night, the twinkling stars give the poet peace. Thus, these words show that peace comes slowly from the morning to where the cricket sings. অৰ্থাৎ ইয়াত কবিয়ে যে ইনস্পিৰিট এটা শান্তি পায় সেইটোৱে প্ৰকাশ কৰিছে। কাৰণ ইনস্পিৰিট মাত্ৰ শান্তিয়েই শান্তি, তাত চহৰৰ একো যান জঁট নাই। উইচিৰিঙাৰ গীতে পৰিৱেশটো সুমধুৰ কৰি তোলে আৰু ইভিনিঙত উৰি ফুৰা লিনেট পক্ষীবোৰে আৰু ৰাতি তিৰবিৰাই থকা তৰাবোৰেও কবিৰ মনলৈ প্ৰশান্তি আনে। এইখিনিয়ে আছিল এই কবিতাটিৰ দ্য লেক আইল অফ ইনিছফ্ৰীৰ প্ৰশ্ন উত্তৰসমূহ। তোমালোকে যদি ভিডিঅ'টি চাই অলপো উপকৃত হৈছা তেনেহ'লে ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। Your one subscription always motivates me to making new videos. Thank you.